মহাবিদ্যালয়ৰ সৌন্দৰ্য বিনষ্ট পুখুৰীত খহি পৰিল দুজোপা বৃক্ষ এক বৃক্ষ 10 পুত্ৰ সম এজোপা গছ কাটিলে 10 জোপা গছ ৰোপণ কৰিব লাগে এইবোৰ জ্ঞান দিয়ে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে কিন্তু কাৰ্যক্ষেত্ৰত দেখা নগল এই পানী বছৰ বছৰ ধৰি দুখন সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু এখন মহাবিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধন আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰি বাতৰুৱাক চাহ দিয়া ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ জিৰণিৰ আশ্ৰয়স্থল আছিল এই দুজোপা গছ পৰিতাপৰ বিষয় এই যে দীৰ্ঘদিন ধৰি এই মহাবিদ্যালয়ৰ পুখুৰীৰ পাৰত মাটি নিদিয়াৰ ফলত আজি গছ দুজোপা খহি পৰিল পুখুৰীত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় একাংশ ৰাইজে এই পুখুৰীত প্ৰতি বছৰে লাখ লাখ টকা ডাকত দিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই কিন্তু কোনো দিনে এচপৰা মাটি নিদিলে পুখুৰীৰ পাৰত যাৰ ফলত দক্ষিণ দিশৰ পকী ৰাস্তাখন সম্পূৰ্ণৰূপে খহি বাগৰি পৰিল পুখুৰীত তথাপিও গালৰা নাছিল মহাবিদ্যালয় পৰিচালনা সমিতি আৰু কৰ্তৃপক্ষৰ আজি দুমুৱা উগালিছে এটো এক এয়া বৃহত্তৰ কটহাগুৰি দুটা কলেজৰ সন্মুখত দুটা নহয় তিনটা এটা কমাৰ্চ এটা জুনিয়ৰ সেকেন্ডাৰী আৰু এটা ডিগ্ৰী কলেজ হেতু শিক্ষা নহয় দুটা গাছ পৰা মানে এটো মাৰ্ডাৰ হোৱা আমাৰ বৃহত্তৰ এই অঞ্চলত এই গছ দুখনৰ ছাৰ তলত আহি ছাত্ৰ ছাত্ৰীয়ে আৰু এই জনসাধাৰণে ইয়াত জিৰণি লয় মই ভাবো কলেজখনৰ পুখুৰীটো ভাড়া দিয়ে তেতিয়া সেই ভাড়া দিয়া মানুহজনক ক'ব লাগিছিল যে এই গছফালেদি মাটি দি আপোনালোকে খাব কালি কলেজৰ শিক্ষা নহয় এই আমাৰ কটহাগুৰি মহাবিদ্যালয়ৰ বৃহৎ এটা ক্ষতি হৈছে এই গছ দুটা পৰাৰ কাৰণে কটহাগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষজনক মই অনুৰোধ জনাওঁ আপুনি এই গছটো ঠাৰিবিলাক কাটি কেনেকৈ দুটা গছ আমি ৰাখিব পাৰোঁ সেইটো চেষ্টা কৰিবৰ কাৰণে মই বৃহৎ কাৰণটো কি গছ কটাৰ কাৰণটো এইটো মাটি কাটিব লাগে তলত মাটি দিব লাগে মাটি নিদিয়ে প্ৰিন্সিপালে ভাড়া দি থাকে পইচা খাই থাকে এইটোতো আৰু বেয়া কাম কৰিছে এইটো এতিয়া চাওক দুইফালে দুটা ৰাস্তা আছিলে এটা ৰাস্তা নাইকিয়া হ'ল এইটো এতিয়া বৰ্তমান যাওঁ অৱস্থা হৈ আছে বেয়া হৈ গৈছে ৰাস্তাটো গতিকে স্কুলৰ ল'ৰা ছোৱালী কলেজৰ ল'ৰা ছোৱালী অহা যোৱা কৰাটো বহুত অসুবিধা হ'ব গতিকে অতি সোনকালে পাৰে যদি গছ পৰিছে যেনিবা কাটি লৈ উঠাই লৈ প্ৰিন্সিপালে মাটি দিয়াৰ ব্যৱস্থা কৰক নিউজ টেক্স ৰিপৰ্ট ডেইলি 24